এতিয়া আমি গুৱাহাটী ৰেলৱে ষ্টেচনত আহি পালোঁ। ৰাতি 10টা বাজে। লিফ্টত যাই আছোঁ। ভোকো লাগিছে, আইচক্ৰীমকে খাই আছোঁ। উপায় নাই, ৰাতি ভাত নাপাওঁ নহয় ইয়াত। তো প্লেটফৰ্ম নাম্বাৰ বিচাৰি আছোঁ। আহি চাওঁ, ট্ৰেইন ৰখি আছে আমাৰ কাৰণে, যাব লাগে। 10:30টাত ট্ৰেইন আছে। জীৱনৰ প্ৰথমবাৰৰ বাবে ট্ৰেইন যাত্ৰা কৰিম গুৱাহাটীৰ পৰা হায়দৰাবাদলৈ। তো ৰাতিপুৱা দৃশ্য চাই আছোঁ। ভালে লাগি আছে, বেয়া নহয়। আমাৰ গাঁৱৰ দৰে হয়, হ'লেও ভাল লাগি আছে। গাঁও যিমানে গাঁও হওক ভালে, কাৰণ প্ৰথমবাৰৰ পৰা ট্ৰেইন যাত্ৰা কৰি আছোঁ, ভালে লাগিব। তো আজি এইবিলাকেদি ব্ৰেকফাষ্ট কৰিব লাগিব ট্ৰেইনৰ যাত্ৰাৰ মাজত, উপায় নাই। তো ব্ৰেকফাষ্ট কৰা হ'ল, ট্ৰেইনখনত ৰখিলা। এতিয়া আমি অলপ বাহিৰৰ দৃশ্যবিলাক চাওঁ। এটি হয় নিউ জলপাইগুৰি জংচন। মোৰ বন্ধু দুজনে পিছফালে কিবা বিচাৰি আহি আছে। তো আজি ব্লগ ইয়াৰ পৰাই সমাপ্ত হ'ল। বাই বাই।